শিক্ষাৰ্থীৰ প্ৰতিবাদত পুনৰ কপিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ বহু শিক্ষাৰ্থীৰ ভাৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰক ডক্টৰ কন্দৰ্প শৰ্মাৰ বিৰুদ্ধে এই প্ৰতিবাদ শিক্ষাৰ্থীৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰৰ অভিযোগ ভাৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰক গৰাকীৰ বিৰুদ্ধে স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ নেতৃত্বত এই প্ৰতিবাদ ভাৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰক ডক্টৰ কন্দৰ্প শৰ্মাক পদৰ পৰা অতি শীঘ্ৰে অব্যাহতি দিবলৈ উপাচাৰ্যলৈ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উপাচাৰ্যক 15 মিনিটৰ সময়সীমা বান্ধি দিছে শিক্ষাৰ্থীসকলে অন্যথা আৰু অধিক প্ৰতিবাদ আৰু আন্দোলনৰ হুংকাৰ শিক্ষাৰ্থীসকলৰ অভিযোগ অনুসৰি পৰীক্ষাৰ ফলাফল সংক্ৰান্তীয় সমস্যাৰ বাবে ভাৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰক গৰাকীৰ ওচৰলৈ গৈছিল এটা দল সেই সময়তে পৰীক্ষা নিয়ন্ত্ৰক গৰাকীয়ে অপশব্দৰে তেওঁলোকক দুৰ্ব্যৱহাৰ কৰাৰ এক গুৰুত্বপূৰ্ণ অভিযোগ এই ঘটনাক লৈ উপাচাৰ্যৰ কাৰ্যালয়ৰ সন্মুখত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ কাৰ্যালয়ৰ সন্মুখত বহি প্ৰতিবাদ শতাধিক ছাত্ৰ ছাত্ৰীৰ Step down, step down, step down. Control us, step down, step down, step down. Control Sharma, Husiar, Husiar, Husiar. Control Sharma, Husiar, Husiar, Husiar. Control Sharma, Husiar, Husiar, Husiar. To constitute a committee with immediate effect, where representatives from PGSU. Step down, step down, step down. Control us, step down, step down, step down. Control Sharma, Husiar, Husiar, Husiar. Control Sharma, Husiar. শিক্ষাৰ্থী প্ৰতিবাদত পুনৰ কপিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ বহু শিক্ষাৰ্থীৰ ভাৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰক ডক্টৰ কন্দৰ্প শৰ্মাৰ বিৰুদ্ধে এই তীব্ৰ প্ৰতিবাদ শিক্ষাৰ্থীৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰৰ অভিযোগ ভাৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰক গৰাকীৰ বিৰুদ্ধে স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ নেতৃত্বত এই প্ৰতিবাদ ভাৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰক ডক্টৰ কন্দৰ্প শৰ্মাক পদৰ পৰা অতি শীঘ্ৰে অব্যাহতি দিবলৈ উপাচাৰ্যলৈ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উপাচাৰ্যক 15 মিনিটৰ সময়সীমা বান্ধি দিছে শিক্ষাৰ্থীসকলে অন্যথা আৰু অধিক প্ৰতিবাদমুখী আৰু আন্দোলনৰ হুংকাৰ শিক্ষাৰ্থীসকলৰ অভিযোগ অনুসৰি পৰীক্ষাৰ ফলাফল সংক্ৰান্তীয় সমস্যাৰ বাবে ভাৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰক গৰাকীৰ ওচৰলৈ গৈছিল এটা দল সেই সময়তে পৰীক্ষা নিয়ন্ত্ৰক গৰাকীয়ে অপশব্দৰে তেওঁলোকক দুৰ্ব্যৱহাৰ কৰাৰ এক গুৰুত্বপূৰ্ণ অভিযোগ এই ঘটনাক লৈ উপাচাৰ্যৰ কাৰ্যালয়ৰ সন্মুখত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ কাৰ্যালয়ৰ সন্মুখত বহি প্ৰতিবাদ শতাধিক ছাত্ৰ ছাত্ৰীৰ Step down, step down, step down. Control us, step down, step down, step down. Control Sharma, Husiar, Husiar, Husiar. Control Sharma, Husiar, Husiar, Husiar. Control Sharma. চাওক আজি যেতিয়া তিনিজন ছাত্ৰ ছাত্ৰী তেতিয়া কণ্ট্ৰলাৰ ছাৰক লগ কৰিব গৈছিল তাত উপস্থিত আছিল স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ লঘু ক্ৰীড়া সম্পাদক উজ্জ্বল আছিলে উপস্থিত কিন্তু আগতে আজিৰ পৰা প্ৰায় কিছুদিন আগত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতিকো গেট আউট বুলি তাৰ পৰা উলিয়াই দিয়া হৈছে আজি তাত উপস্থিত থকা তিনিওজন ল'ৰাকে কৈছে তোমালোক দালাল নেকি ইয়াত দালাল কৰিবলৈ আহিছা নেকি তোমালোক দালাল বুলি কৈ তেওঁলোক গেট আউট বুলি কৈছে তেওঁলোকে তেওঁ কণ্ট্ৰলাৰ ছাৰে তেওঁ এইখিনিও তেওঁ জানিবলৈ ইচ্ছা নকৰিলে তেওঁলোক আচলতে তাত কিয় উপস্থিত হৈছিল তেওঁলোকে ইমান মাহে আজি 6 মাহ পৰ্যন্ত হৈ গ'ল যিজন ছাত্ৰৰ ৰিজাল্টৰ খেলি মেলি আছিল তেওঁ দুবাৰকৈ তেওঁ ডিপাৰ্টমেণ্টৰ পৰা নম্বৰ পঠোৱাৰ পিছতো তেওঁ চাৰ্টিফিকেটসমূহ তেওঁ আপলোড কৰিব নোৱাৰিলে মাৰ্কশ্বিটসমূহ তেওঁ আপলোড কৰিব নোৱাৰাত আজি দ্বিতীয়বাৰৰ বাবে তেওঁ তাতে যাওঁতে তেওঁলোক দালাল বুলি কৈ তাৰ পৰা খেদি দিয়া হৈছে আৰু এইটো আজি প্ৰথম তেওঁৰ প্ৰতি অভিযোগ নহয় ইয়াৰ আগতো
তেওঁৰ প্ৰতি অভিযোগ আছে জুনিয়ৰ ছাত্ৰ ছাত্ৰীয়ে যেতিয়া তেওঁক লগ কৰিবলৈ যাওঁ তেওঁ এনেকুৱা কিছুমান ভাষ্য তেওঁ কয় যিসমূহ ভাষ্য আজি সংবাদ মাধ্যমত মই ক'বলৈ লাজ পাইছোঁ কণ্ট্ৰলৰ নিচিনা যে পোষ্টত থকা মানুহ আচলতে ক'ব নালাগে আৰু আমি যেতিয়ালৈকে তেওঁক আজি নিলম্বন নকৰে বা তেওঁৰ যদি নৈতিক দায়িত্ব আছে তেওঁৰ যদি লাজ আছে তেওঁ যদি সঁচাকৈ শিক্ষাগুৰু হয় তেওঁ আজি পদত্যাগ কৰক নহ'লে এই প্ৰতিবাদ আমি কৰি যাম আটাইতকৈ বিজি এটা অফিচ যদি হয় তেতিয়াহ'লে সেইটো হৈছে এক্সাম কণ্ট্ৰলৰ অফিচটো গতিকে সেইটো অফিচত যদি এজন ইনচাৰ্জ আছে সেইটো আমাৰ বাবে আচলতে পৰিতাপৰ বিষয় তেখেতৰ আচলতে বহু সংক্ৰান্তত বহু পৰীক্ষাৰ সংক্ৰান্তত হওক ৰিএভলিউশ্যনৰ সংক্ৰান্তত হওক বহু ব্যক্তি আহি থাকে বহুত ষ্টুডেণ্ট আহি থাকে কিন্তু তেওঁ কেতিয়াও আজিলৈকে কামলি এটা সিদ্ধান্ত ল'ব পৰা নাই তেওঁ আজিলৈকে পৰীক্ষা এটা সুচাৰুৰূপে চলাব পৰা নাই কেতিয়াবা হয়তো ৰিজাল্ট দিলে হয় কেতিয়াবা ৰিএভলিউশ্যনৰ কাৰণে লিংকেই খোল নাখায় ইমান সমস্যা হৈ আছে তথাপিও কিন্তু এতিয়া সেইখন চেয়াৰত এজন ইনচাৰ্জে আছে গুৱাহাটী বিশ্ববিদ্যালয়ত আমি ভিচি ছাৰৰ লগতো বহুবাৰ কথা পাতিছোঁ এই ক্ষেত্ৰত যে আমাৰ ইনচাৰ্জসকলক আঁতৰাই দিয়ক কিন্তু তথাপিও আজিলৈকে এটা উচিত সিদ্ধান্ত ল'ব পৰা নাই ইয়াৰ উপৰি তেখেতৰ যি মিছবিহেভৰ কথা হৈছে সেইটো আজিৰ কথা নহয় ইয়াৰ আগতো বহুতবাৰ আহিছে মোৰ লগতো বহুকেইগৰাকী ছাত্ৰী তেখেতক লগ কৰিবলৈ গৈছে তেওঁ যেতিয়া প্ৰথমবাৰ ছাত্ৰীগৰাকী যায় তেওঁক কোনো ধৰণৰ ৰেছপন্স নাপায় তেখেতক সোমাবলৈ দিয়া নহয় অথৰিটি মানে ষ্টুডেণ্টৰ পৰা এতিয়া গেপটো ইমানেই বেছি হৈ গৈছে যে অথৰিটিক আপুনি লগ পাবলৈ হ'লেও এপইণ্টমেণ্ট ল'ব লাগিব উত্তাল হৈ পৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ ইপিনে প্ৰতিবাদৰ মাজতে দেখা গ'ল আন এক দৃশ্য মজিয়াত বহি উপাচাৰ্য ননীগোপাল মহন্তই প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীক হৈমান কৰোৱাৰ চেষ্টা উত্তপ্ত হৈ পৰিছে এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ দমত মোক কামত ঠিকা জানি দিব মাৰিব স্যাৰ আমি সময় বিচাৰিছে কি সময় দিব নোৱাৰা মাৰিব কোনো এখন বিশ্ববিদ্যালয় তোমালোকৰ বিশ্ববিদ্যালয় উপাচাৰ্য তোমালোকৰ বেলেগৰ নহয় নহয় আমি আলোচনা কৰি আছো দমত মোক কামত ঠিকা জানি দিব মাৰিব স্যাৰ আমি সময় বিচাৰিছে কি সময় দিব নোৱাৰা মাৰিব কোনো এখন বিশ্ববিদ্যালয় তোমালোকৰ বিশ্ববিদ্যালয় উপাচাৰ্য তোমালোকৰ বেলেগৰ নহয় নহয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত এক উত্তপ্ত পৰিস্থিতি উত্তাল হৈ পৰিছে শিক্ষাৰ্থীসকল ডক্টৰ কন্দৰ্প শৰ্মাৰ বিৰুদ্ধে এক উত্তাল প্ৰতিবাদ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰতিবাদত পুনৰ কঁপিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ বহু শিক্ষাৰ্থীৰ ভাৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰক ডক্টৰ কন্দৰ্প শৰ্মাৰ বিৰুদ্ধে এই উত্তাল প্ৰতিবাদ শিক্ষাৰ্থীৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰৰ অভিযোগ ভাৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰকগৰাকীৰ বিৰুদ্ধে স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু আইন মহাবিদ্যালয়ৰ ছাত্ৰ সন্থাৰ নেতৃত্বত এই প্ৰতিবাদ ভাৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰক ডক্টৰ কন্দৰ্প শৰ্মাক পদৰ পৰা অতি শীঘ্ৰেই অব্যাহতি দিবলৈ উপাচাৰ্যালয়ৰ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ
উপাচাৰ্যক 15 মিনিটৰ সময়সীমা বান্ধি দিছে শিক্ষাৰ্থীসকলে অন্যথা আৰু অধিক প্ৰতিবাদ আৰু অধিক আন্দোলনৰ হুংকাৰ এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ অভিযোগ অনুসৰি পৰীক্ষাৰ ফলাফল সংক্ৰান্তীয় সমস্যাৰ বাবে ভাৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰকগৰাকীৰ ওচৰলৈ গৈছিল ছাত্ৰ ছাত্ৰীৰ এটা দল সেই সময়তে পৰীক্ষা নিয়ন্ত্ৰকগৰাকীয়ে অপশব্দৰে তেওঁলোকক দুৰ্ব্যৱহাৰ কৰাৰ এক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে এই ঘটনাক লৈ উপাচাৰ্যৰ কাৰ্যালয়ৰ সন্মুখত অব্যাহত আছে উত্তাল প্ৰতিবাদ কাৰ্যালয়ৰ সন্মুখত বহি প্ৰতিবাদ সাব্যস্ত শতাধিক ছাত্ৰ ছাত্ৰীৰ উপাচাৰ্য ননীগোপাল মহন্তই প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীক সৈমান কৰোৱাৰ চেষ্টা এই প্ৰতিবাদৰ মাজতে দেখা গ'ল আন এক দৃশ্য প্ৰথম ভিচি ছাৰৰ ওচৰলৈ কমপ্লেইন কৰা ব্যক্তিজন ময়ে আছিলোঁ তেখেতে ষ্টুডেণ্টছৰ আগত মোক বুলি নহয় ষ্টুডেণ্টক কৈছিলে গেট আউট আজি মই এটা কথা কওঁ যদি কোনোবা এজন ষ্টুডেণ্টছে ক'ৰবাৰ নগাঁও বা ক'ৰবাত দূৰৰ পৰা আহে তেওঁ এটা কামৰ কাৰণে আহে তেওঁ কামটো কৰি দিব পাৰে নোৱাৰে পিছৰ কথা বাট তেওঁক যদি বেয়া বিহেভ কৰি পঠায় তেওঁ কান্দে মই নিজে দেখিছোঁ সেইটো পিছৰ পৰা ল'ৰা ছোৱালী কান্দি ওলাইছে আজিও চেম হৈছে নয়ন দাদা এজন আমাৰ সন্মানীয় ব্যক্তি তেখেত এখন বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰিছে তেখেত এখন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক আছিলে গতিকে তেওঁৰ লগত যিহেতুকে এনেকুৱা বিহেভ কৰিছে তেখেতে এইটো সঁচাকৈ গৰিহণাৰ যোগ্য লগতে এনেকুৱা নহয় যে কেৱল তেওঁৰ লগতে হৈছে আপুনি বিশ্বাস কৰিব টিচাৰো বাচি যোৱা নাই এনেকুৱা মই টিচাৰ দেখিছোঁ কিছুমান কলেজত তেওঁ ইমান বেয়া বিহেভ কৰি তেওঁ কান্দি কিনে বাহিৰলৈ যোৱা পৰিলক্ষিত হৈছে গতিকে আমি কৰ্তৃপক্ষৰ ওচৰত আলোচনাত তেওঁলোকে আমাৰ পৰা 10 মিনিট সময় বিচাৰিছে আমি চাওঁ তেওঁলোকে 10 মিনিট সময়ত কি সিদ্ধান্ত দিয়ে আমি এটাই বিচাৰোঁ তেখেতক যেতিয়ালৈকে এনকুৱাৰীটো কমপ্লিট নহওক তেখেতক সেইটো অফিচৰ পৰা দূৰত ৰাখক আমাৰ সেইটোৱে আজি অৰ্থনীতিৰ দাবী আজি বিশ্ববিদ্যালয় মোৰ ঘৰ তেজপুৰত মই আহি গুৱাহাটী বিশ্ববিদ্যালয়ত আছোঁ মোৰ দেউতা আহি ইয়াত মোৰ গাৰ্জেন হ'ব নোৱাৰে মই মোতকৈ জ্যেষ্ঠ কোনোবা দাদাজনক লৈ যাব পাৰোঁ তেওঁ কৈছে তুমি বাপেক নেকি তুমি যদি বাপেক নহয় কি ক'বলৈ ইয়াত আহিছা মোৰ ইয়াত দেউতাই যে আহি পেলাই বিশ্ববিদ্যালয়ত উপস্থিত হ'ব লাগিব তেনে নহয় মোতকৈ জ্যেষ্ঠ এজনকো মই লৈ যাব পাৰোঁ মোৰ এজ এ গাৰ্জেন তেওঁ নাজানে কেনেকৈ কাক বিহেভ কৰিব লাগে তেওঁ আছে প্ৰেছাৰত মই বুজি পাইছোঁ তেওঁক আমি সহায়ো কৰোঁ প্ৰত্যেকটো ক্ষেত্ৰত আমি PGSUৱে হওক বা ULCSUৱে হওক আমি সহায় কৰি আহিছোঁ